Samawassang Raviputra Jamagrajam Sayangarvasanbhutam Tom Namami Sanestram নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেল ষ্টাৰ্টলৈ সকলোকে স্বাগতম জনাইছো আজি মই কুম্ভ ৰাশিৰ বিষয়ে গোটেই মাহটোৰ ৰাশিফলখিনি দি দিম মাৰ্চ মাহটো কেনে যায় আপোনাৰ ৰাশিতে বহি আছে ৰবি শুক্ৰ শনি আৰু চন্দ্ৰ আপোনাৰ দ্বিতীয় স্থানত বহি আছে বুধ আৰু ৰাহু চতুৰ্থত বহি আছে বৃহস্পতি পঞ্চমত আছে মংগল অষ্টমত কেতু এইটা ঘৰতে গ্ৰহ আছে আৰু এইটা ঘৰৰ পৰা আপোনাৰ গোটেই মাহটো আমি চাব পাৰো যেটা আপোনাৰ ৰাশিৰ অধিপতি হৈছে শনি যেতিয়া দ্বাদশত বা ৰাশিতে বা দ্বিতীয়ত বহে তেতিয়া শনিৰ চাৰিচতি বুলি আমি গম পাওঁ গতিকে শনি চাৰিচতি 7.5 বছৰ থাকে 7 বছৰ আপোনালোকৰ যেহেতু 4 বছৰ 5 বছৰ মোটামুটি গুচি যোৱা নাই 5 বছৰৰ অকমান কম গৈছে 4 বছৰ ধৰক 6 মাহ আৰু 4-5 মাহ পিছতে আপোনাৰ শনিৰ আকৌ তৃতীয় স্থানত যাব তৃতীয় স্থানত যোৱাৰ লগে লগে আপোনালোকৰ যেহেতু শেষ পৰ্যায় শেষৰ 8 বছৰ এই বৰ্তমান যিখিনি অশুভ হ'ল কিছুমানৰ কাৰণে অশুভ হৈছে ধন টকা পইচাৰ ক্ষেত্ৰত কিছু অশুভ হৈছে যিসকলে প্ৰতিকাৰ কৰিছে তেওঁলোকৰ কাৰণে অতি শুভ যিসকলে প্ৰতিকাৰ কৰা নাই এতিয়াও 8 বছৰ আছে আপোনালোকে প্ৰতিকাৰ কৰি ল'ব 8 বছৰ থাকিলেও মীন ৰাশিত গ'লে যেহেতু মীন ৰাশিৰ অধিপতি বৃহস্পতি গুৰু গৃহত যেতিয়া শনি বা মংগল যিকোনো গ্ৰহ যায় তেতিয়া কিন্তু বহুত অশুভ ফল প্ৰদান নকৰে কিছু শুভ ফল প্ৰদান কৰে কিন্তু গুৰু ঘৰত থাকিলে সকলোৱে ভাল ফল প্ৰদান কৰে ৰাশিত যদি বহুকেইটা গ্ৰহ থাকে সৰু-সুৰা মানসিক শান্তি যেটা চন্দ্ৰ বহি আছে সৰু-সুৰা স্বাস্থ্যৰ অৱনতি কিনোৱা বা ৰবিৰ কাৰণে মূৰৰ বিষ চন্দ্ৰৰ কাৰণে ধৰক কিছু মানসিক শান্তি শনিৰ কাৰণে বাত বিষ কঁকালৰ বিষ দাঁতৰ বিষ বিলাক হ'ব পাৰে সৰু-সুৰা বিশেষ বহুত নহয় মানে হয়ও সোনকালে ভাল হ'ব ধনস্থানত যেহেতু বুধ আৰু ৰাহু আছে ধন টকা পইচা পোৱা যোগ আছে কিন্তু খৰচৰ যোগ আপোনালোকে যিমান পাব ইমান খৰচ হোৱা যোগ আছে যেহেতু বুধ নিজ হৈ আছে আৰু ৰাহুযুক্ত বুধ আৰু যেতিয়া বুধৰ লগত পাপ গ্ৰহ থাকে বুধটো পাপ বুলি কোৱা হয় পাপযুক্ত হোৱাৰ কাৰণে ধন টকা পইচা বহুখিনি পাব যদিও কিছু অলপ যোৱাও দেখা যায় গতিকে আই যেনেকুৱা ব্যয় তেনেকুৱা হ'ব মাতৃস্থানৰ অধিপতি হৈছে মংগল যেহেতু ষষ্ঠত আছে তৃতীয় ষষ্ঠ একাদশত পাপ গ্ৰহ থাকিলে অতি শুভ মংগলৰ কাৰণে অতি শুভ যদি আমি চাওঁ বন্ধুস্থানত বৃহস্পতি বহি আছে গতিকে মাতৃৰ অতি শুভ লোকৰ আৰু যান বাহন ক্ৰয় কৰিব পাৰে যান বাহন যোগ দেখা যায় আৰু যদি চোৱা যায় যেহেতু গৃহ নিৰ্মাণ কৰিব পাৰে আৰম্ভ কৰিব পাৰে গৃহযোগ দেখা যায় মাৰ্চ মাহত আৰু যদি চাওঁ আমি ষষ্ঠৰ কাৰণে মংগল অতি শুভ স্বাস্থ্যটো শুভ যিসকলে বেমাৰ আজাৰ হৈ আছে ৰাশিতে বহুকেইটা গ্ৰহ বহাৰ কাৰণে তথাপিও কিন্তু মংগলৰ কাৰণে অতি শুভ যদি আমি চাওঁ ষষ্ঠৰ যেহেতু অধিপতি চন্দ্ৰ যিহেতু আপোনালোকৰ ৰাশিতে বহি আছে তেনেকুৱা ৰাশিত বহি থকাৰ কাৰণে কিছু অকণমান শুভ থাকিব কিন্তু যিসকলৰ উচ্চ শিক্ষা কৰি আছে উচ্চ শিক্ষা কৰা সকলৰ কাৰণে অতি শুভ যিসকলে উচ্চ শিক্ষা কৰিছে তেওঁলোকে দূৰভ্ৰমণ কৰিব পাৰে বা উচ্চ শিক্ষা যেহেতু যিসকলে কমাৰ্চ পঢ়ি আছে চায়েন্স পঢ়ি আছে তেওঁলোকৰ কাৰণে অতি শুভ ভাল ফল লাভ কৰে গতিকে মংগলৰ কাৰণে অতি শুভ যদি আমি চাই বিবাহৰ ক্ষেত্ৰত বিবাহৰ অধিপতি হৈছে ৰবি যিহেতু আপোনাৰ ৰাশিতে আছে গতিকে আমি এতিয়া বৰ্তমান বহুত শুভ নহয় বুলি কোৱা পাৰোঁ তথাপিও কিন্তু মাহৰ 15 তাৰিখৰ পৰা বিবাহৰ যোগ অকণমান দেখা যায় গতিকে বিবাহত যিসকলে আগবাঢ়িব ইচ্ছা কৰে মাৰ্চ মাহৰ 15 পিছতহে অলপমান আগবাঢ়িব পাৰিব তাৰ আগতে হ'লে অকণমান সৰু-সুৰা মনোমালিন্য বা অকণমান অশুভ হ'ব পাৰে গতিকে চিন্তা কোনো কাৰণ নাই যদি আগবাঢ়িব ইচ্ছা কৰে তেতিয়া ৰবিৰ প্ৰতিকাৰ কৰিব ভাল ফল লাভ কৰিব যদি আমি চাওঁ অষ্টমত কেতু বহি আছে অষ্টম স্থানটো বহুত শুভ নহয় যিহেতু মৃত্যুস্থানৰ অধিপতি বা আয়ুস্থানৰ অধিপতি গতিকে আপোনালোকৰ সৰু-সুৰা পেটৰ গণ্ডগোল কেতিয়াবা মাজে মাজে হৈ থাকিব পাৰে পেটৰ বিষ আপোনালোকৰ কিছু পেট ধান মাৰি ধৰা এনেকুৱা মানে পেটৰ গণ্ডগোল অলপ হ'ব পাৰে বা গেষ্ট্ৰিক এনেকুৱা হৈ থাকিব পাৰে যিহেতু বহুদিন ধৰি হৈ আছে মাৰ্চ মাহটো কিছু অকণমান থাকিব আপোনালোকৰ জুন মাহৰ পৰা কিছু শুভ হ'ব তথাপি মাৰ্চ মাহত পেটৰ অকণমান গণ্ডগোল হ'ব পাৰে আপোনালোকে কিন্তু প্ৰতিকাৰ কৰিলে সকলো ঠিক হৈ যাব যদি আমি চাওঁ ভাগ্যৰ ক্ষেত্ৰত ভাগ্যৰ অধিপতি হৈছে শুক্ৰ যিটো আপোনাৰ ৰাশিতে আছে আপোনাৰ ইচ্ছামতে কাম কৰিব পাৰিব আপোনাৰ ৰাশিতে বহি আছে ভাগ্যাধিপতি আৰু আপোনাৰ যেহেতু চতুৰ্থপতিও শুক্ৰই হয় তেনে ক্ষেত্ৰত যিসকল জাতক জাতিকাৰ
ভাগ্যৰ ঘৰত শুক্ৰ বহি আছে তেওঁলোকৰ কাৰণে অতি শুভ। কৰ্ম যদি চোৱা যায় কৰ্মাধিপতি হৈছে মংগল। মংগল যিহেতু পঞ্চমত কাৰণে আপোনালোকৰ যিসকলে ফৰেষ্টত এপ্লাই কৰিব পাৰে বা আৰ্মি পুলিচ মিলিটাৰী এইবিলাকত এপ্লাই কৰিব পাৰে এইবিলাকত কিন্তু ভাল ফল লাভ কৰিব। আমি চাওঁ ইনকামৰ অধিপতি হৈছে বৃহস্পতি বহি আছে চতুৰ্থত। গতিকে লগ বন্ধুৰ পৰাও কিছু ইনকাম হ'ব, লগ বন্ধু সকলোতে সহায় কৰিব। গতিকে আপোনালোক কিন্তু শুভ বুলিয়ে ক'ব পাৰি টকা পইচাৰ ক্ষেত্ৰতো এনে ক্ষেত্ৰত। গতিকে প্ৰতিকাৰ হিচাপে আপোনালোকে শনিৰ প্ৰতিকাৰ কৰিব পাৰে। শনিবাৰে পাৰিলে নিৰামিষ খাব বা শনিবাৰে আপোনালোকে যিমানখিনি পাৰে শনি মন্দিৰ দৰ্শন কৰিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। আৰু বিশেষ তেনেকুৱা প্ৰতিকাৰ নাই, তথাপিও কেতুৰ কাৰণে কেতু মন্ত্ৰ জপ কৰি পাৰে, ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে মেছেজ দিব পাৰে, মই উত্তৰ দি দিম। ধন্যবাদ।